নলবাৰীৰ যোগ্যভূমি দীনেশ মিশ্ৰৰ মৃত্যু দিৱস পালন কৃতিমানক সম্বৰ্ধনা বঁটা প্ৰদান অনুষ্ঠান নলবাৰী জিলাৰ যুৱ উত্তৰ বাহজানীৰ 13খন গাঁৱৰ অনুষ্ঠান গোপালথান যোগ্যভূমি উন্নয়ন সমিতিৰ সৌজন্যত আৰু প্ৰয়াত সাহিত্যিক চিন্তাবিদ শশী শৰ্মাৰ নিজস্ব প্ৰচেষ্টাত তথা ৰাইজৰ সহযোগত প্ৰতিষ্ঠা হোৱা দীনেশ মিশ্ৰ সোঁৱৰণী কেন্দ্ৰীয় গ্ৰাম্য পুথিভঁৰালৰ উদ্যোগত আজি প্ৰয়াত মিশ্ৰৰ ৭৬ সংখ্যক মৃত্যু দিৱস পালন কৰা হয়। অঞ্চলটোৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংশ্যন প্ৰাপ্ত শিক্ষাৰ্থীক অভিনন্দন জনোৱাৰ লগতে বঁটা প্ৰদান কৰা হয়। উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক হিৰণ্য গোস্বামী, পুথিভঁৰাল সম্পাদক তথা সাংবাদিক প্ৰাঞ্জল শৰ্মাৰ আদৰণি জনোৱা সভাত হোৱা উন্নয়ন সমিতিৰ সভাপতি প্ৰভাস চক্ৰৱৰ্তী পতাকা উত্তোলন কৰি অনুষ্ঠানৰ পাতনি মেলে। এসময়ৰ কৃতি ছাত্ৰ দীনেশ মিশ্ৰৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে সমাজসেৱক সুনীল মিশ্ৰই, মাল্যাৰ্পণ কৰে ব্যৱসায়ী অৰূপ শৰ্মাই, পুথিভঁৰাল প্ৰতিষ্ঠাপক সভাপতি শশী শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাজ্যিক সভাপতি কিশোৰ ডেকাই। প্ৰতিষ্ঠাপক সম্পাদক কামিনী শৰ্মা শাস্ত্ৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন মাল্যাৰ্পণ কৰে শিক্ষাৱৰ্তী চক্ৰধৰ কলিতাই। গছপুলি ৰোপণ কৰে সমাজকৰ্মী অশোক কুমাৰ শৰ্মা, তৰণী শৰ্মা, ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, থানুৰাম ডেকাই। পুথিভঁৰালৰ সভাপতি দিলীপ কুমাৰ শৰ্মাৰ সঞ্চালনত কৃতিমানক অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী, বিশিষ্ট সমাজকৰ্মী ৰবীন মিশ্ৰ, সন্মানিত অতিথি হিচাপে বিশিষ্ট নিবন্ধকাৰ প্ৰিয়ংকু নাৰায়ণ বৰুৱা উপস্থিত থাকে। উল্লেখ্য যে বিশিষ্ট অনুষ্ঠানতে অসমৰ 3গৰাকী বিশিষ্ট ব্যক্তিক্ৰমে বিশিষ্ট চিকিৎসক খগেন্দ্ৰ নাৰায়ণ বৰুৱাক দীনেশ মিশ্ৰ সোঁৱৰণী শৈক্ষিক বঁটা, শশী শৰ্মা সোঁৱৰণী প্ৰজ্ঞা বঁটা, নিয়মীয়া বাৰ্তাৰ সম্পাদক বিশিষ্ট সাংবাদিক নৰেশ কলিতাক আৰু কামিনী শৰ্মা শাস্ত্ৰী সোঁৱৰণী বৌদ্ধিক বঁটা প্ৰদান কৰা হয় বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীক। উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাহজানীৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীগৰাকীয়ে নবীন তামুলী সোঁৱৰণী বঁটা নগদ 10,000 টকা প্ৰদান কৰা হয়। দীনেশ মিশ্ৰৰ সোঁৱৰণত আজি যিটো সম্বৰ্ধনা অনুষ্ঠান কৰিছে সেইটো সঁচাকৈ এটা উল্লেখনীয় অনুষ্ঠান, কাৰণ ইয়াৰ যিবিলাক পৰীক্ষাৰ্থী আছে যিবিলাকে সুকলমে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক ইয়াত সম্বৰ্ধনা জনোৱা হৈছে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানে তেওঁলোকক অনুপ্ৰাণিত কৰিছে। আমিও আজি মোৰ পিতৃ দেৱতা নবীন চন্দ্ৰ তামুলী শৈক্ষিক বঁটা আজি আমি কিছু বছৰৰ পৰা ইয়াত দি আহি আছোঁ। এইবাৰো দিয়া হৈছে যিজনে ইয়াত হায়েষ্ট নম্বৰ পাইছে বাহজানী মৌজাৰ। আমি আশা ৰাখিছোঁ যে বাহজানী মৌজাৰ পৰাই আমাৰ গোটেই অসমতে তেওঁলোকে নাম উজ্জ্বলিব, নলবাৰীৰ নাম উজ্জ্বল ৰাখিব আৰু অসমৰ ভিতৰত হায়েষ্ট মাৰ্ক পাই তেওঁলোকে এজন ভাল ব্যক্তি হ'ব, তেনেকৈ ধৰণৰ এজন ভাল ডক্তৰ, ভাল IAS, ভাল IPS অফিচাৰ হ'ব, আমি এইটো আশা ৰাখিছোঁ। আৰু এই দীনেশ মিশ্ৰক আমি সোঁৱৰণ কৰিছোঁ আজি 76 বছৰ উপলক্ষে অনুষ্ঠান আয়োজিত কৰা এই অনুষ্ঠানত তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটো যাতে ভৱিষ্যতে আগুৱাই গৈ থাকে সেইটো আমি আশা ৰাখিছোঁ। শৰ্মা ডাঙৰীয়া আছিল আমাৰ আদৰ্শ এক প্ৰতিভূ, এগৰাকী শিক্ষাবিদ হিচাপে বা সাহিত্যিক হিচাপে বা গৱেষক হিচাপে শশী শৰ্মা ছাৰৰ যি অনন্য আছিল তাতোকৈ অনন্য আছিল তেখেতৰ আদৰ্শ। তেওঁ আজন্ম তেওঁ সেই আদৰ্শ তেওঁ জীয়াই ৰাখিছিল বুকত আৰু সমাজত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। আদৰ্শ প্ৰতিষ্ঠা কৰাটো ইমান সহজসাধ্য নহয়। বিগত 35 বছৰে সংবাদ ক্ষেত্ৰখনত জড়িত থাকি অসংখ্য মানুহক লগ পাইছোঁ, অসংখ্য প্ৰতিষ্ঠিত মানুহক লগ পাইছোঁ। মুখত বহুতে আদৰ্শৰ কথা কয়, কিন্তু বাস্তৱত বা ব্যক্তিগত জীৱনত সেইসমূহৰ কিন্তু অধিকাংশ মানুহ কিন্তু মই দেখিছোঁ আদৰ্শগ্ৰস্ত। শশী শৰ্মা ছাৰে কিন্তু জীৱনত আদৰ্শৰ ওচৰত কেতিয়াও নতি স্বীকাৰ কৰা নাছিল। আদৰ্শক জীয়াই ৰাখিব খুজিছিল, আদৰ্শক তেওঁ জীৱনতে মানুহৰ ওচৰত প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেই শশী শৰ্মা ছাৰৰ সোঁৱৰণত আজি গোপালথান যজ্ঞভূমি উন্নয়ন সমিতি আৰু ইয়াৰ গ্ৰাম্য পুথিভঁৰালটোৱে মোক যি
পুৰস্কৃত কৰিবলৈ চেষ্টা কৰিছে বা মই প্ৰথমে ধন্যবাদ জনাইছোঁ। বঁটাই জীৱনৰ সৰ্বস্ব নহয়, কিন্তু বঁটাই স্বীকৃতিয়ে মানুহক কিছু পৰিমাণে কাম কৰাৰ উদগনি দিয়ে। মই ভাবোঁ এই বঁটাৰ জৰিয়তে মই নিশ্চিতভাৱে সমাগত দিনত মই উদগনি লাভ কৰিম। নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট।